Hello everyone, welcome back to my YouTube channel. আজি মই আহিছোঁ ইয়াৰ আদাবাৰীত থকা অটল উদ্যান। তো ইয়াৰ ভিতৰলৈকে যাওঁ, টিকেটটো কাটি কেনে কি আছে গোটেইখিনি দেখুৱাই আছোঁ। এণ্ড এইখন হ'ল মেইন গেট। তো ইফালে আমি সোমাই যাম। তো ৰাতিৰ ভাগত ইমান বেছি ধুনীয়া লগা হৈ আছিল, গোটেই লাইটিং আছিল। চ' ইয়াতে আছিল টিকেট কাউণ্টাৰ, য'ৰ এডাল্টৰ 20K হয় এণ্ড সৰু বাচ্চাৰ 10 টকাকৈ হয়। তো প্ৰাইচ হিচাপত জেগাটো বহুত বেছি ধুনীয়া হয়, ধুনীয়াকৈ বহিব পাৰি, মানে ভাল হয় আৰু জেগাটো। এণ্ড এইটো গধূলি 8টালৈকে খোলা থাকে। চ' এয়া এণ্ট্ৰি কৰি ফাৰ্ষ্ট মই যাম লেফ্ট চাইডে আগতে যাই ল'ম। তো তাৰ পৰা গোটেই ভিউটো কেনেকুৱা কি পূৰা ৰাউণ্ড মাৰি কেনে দেখুৱাই আছোঁ। তো বেছি পক কৰি নাথাকোঁ, ভিডিঅ'টো এনজয় কৰক। যদি ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল লাগে লাইক কৰি দিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি এয়া চাওক, ইমান ধুনীয়াকৈ পূৰা লাইট ইয়াতে হোৱাইট এণ্ড গ্ৰাছবিলাকৰ পূৰা গ্ৰীণ লাইট এণ্ড বহুত বেছি ধুনীয়া হয় জেগাটো। সঁচাকৈ নাজানো কাৰ কেনেকুৱা লাগিছে, বাট মোৰতো বহুত বেছি ভাল লাগিছে বাৰু প্লেচটো। এণ্ড ইয়াতে বহিবলৈ আপোনালোকে এভেইলেবল স্পেচ পাব, মানে স্পেচৰ কমি নাই আৰু। এইবিলাক দেখিছেনে ইমান ধুনীয়াকৈ। এণ্ড মই আহিছিলোঁ ইয়াৰে ৱাশ্বৰুমত, এণ্ড ৱাশ্বৰুমটো বাৰু বহুত ভালেই হয়। এণ্ড মোৰ এইটো আজিৰ আউটফিট, ৱাশ্বৰুমটো বাৰু ভাল হয় ইয়াৰে। Here I am.
ৱাছৰুমটো যেহেতু ইম্পৰ্টেণ্ট হয় সেইকাৰণে অলপমান দেখাই দিলোঁ আৰু দেন তাৰপিছত মই কৰি আছোঁ এইবোৰ এনেই অলপমান ফাল্টুমি এইটোৰ নাম বাৰু কি হয় মই নাজানো কি বুলি কয় বাট জিমৰ টাইমত ইউজ কৰে জানো তো মই এনেই অলপমান প্ৰেক্টিচ কৰি আছোঁ এয়া মই 25 টাইমছ মাৰিছোঁ চ' এয়াই অলপমান বচপনি হৰকত কৰিব লাগে মাজে মাজে দেন তাৰপিছত ইয়াতে ধুনীয়াকৈ ষ্টেজ ৰাখি থৈ দিয়া আছিল ওপৰত যাব পাৰে মানে ইয়াতে প্ৰগ্ৰেম হ'লে ষ্টেজখনত যাব পাৰি ন ষ্টেজ আছে দেন বহিবও বহুত ধুনীয়া জেগা আছে ইফালে চোৱা এইকেইটা মুখাকেইটা ভাল লাগিছে মানে ৰাতিৰ কাৰণে মানে পিকচাৰবিলাক ইমান বেছি ক্লিয়াৰ হোৱা নাই বাট দিনৰ মই চিৰিকেইটাৰ ওপৰত উঠি গৈ আছোঁ বাট একোৱে দেখা নাপায় এইখন ইফালে ষ্টেজ আছে ৰাইট চাইডে দেন লেফ্ট চাইডে ইয়াৰ চিৰিবিলাক উঠি গৈ আছে হ'ব বাৰু যাৰ ভাল মোবাইল একদম দামী কেমেৰা আইফোন এইবোৰেৰে ধুনীয়া হ'ব ফটো বাট আমাৰতো কম দামী মোবাইল ইমান আৰু ক'ত ভাল হ'ব তো এয়া ওপৰলৈকে যাওঁ গৈ কিনে আপোনাক ওপৰৰ পৰা ভিউটো দেখুৱাই আছোঁ দেন এয়া আছোঁ আমি ওপৰত ওপৰৰ পৰা গোটেই ভিউজটো দেখুৱাই আছোঁ সিফালে আছে মেইন ৰোড হ'ব মই গোটেই ভিডিঅ'টো দেখাই দি আছোঁ চ' এইটো হ'ল মেইন গেটটো ইফালৰ পৰা সোমাই আমি ইফালেৰে গৈছিলোঁ গৈ কিনে আমি গোটেইখিনি ভিডিঅ'টো অলৰেডি দেখা পালে গোটেই ইফালৰ পৰা এপাক ঘূৰি আহি ইফালে চিৰিৰে উঠিছোঁ তো বহুত ধুনীয়া লাগিছে লাইটিঙৰ বাট পূৰা আন্ধাৰ হৈ আছে ইয়াতে লাইটিংটো অলপ কম সেইবাবে বেছি একো ফটো ভিডিঅ' কৰিব পৰা নাই আন্ধাৰ হৈ আছে তো নিশ্চয় একদিন বেলেগ দিনা আহিম আহি কেনে ভালকৈ ফটো চটো তুলিম দিনৰ ভাগত আহিম মানে এই পানী আৱাজটো শুনাছোঁ ইমান বেছি ৰিলেক্সিং হয় মানে বহুত বেছি শান্তি লাগিছে চাউণ্ডটো ইমান বেছি ধুনীয়া আছিল তো ইয়াতে ক'লোঁ ন এভেইলেবল জেগা আছে বহিবলৈ তো ইয়াতে অকণমান বহি কেনে এইটো বস্তু অকণমান চালোঁ মানে দৃশ্যটো উপভোগ কৰিলোঁ ইমান ধুনীয়া ধুনীয়া কালাৰ চেঞ্জ হৈ আছে দেন তাৰপিছত ইয়াৰ চাউণ্ডটো যে পূৰা ৰিলেক্স কৰি দিয়ে মাইণ্ডটো তো এতিয়া মই ইয়াৰ পৰা ওলাই দিলোঁ অটল উদ্যানৰ পৰা বাট লাইটিং কম আছিল কাৰণে ইমান বেছি ভিডিঅ'বিলাক ভাল নহ'ল এণ্ড বহুত বেছি জল্দি আন্ধাৰ যেন লাগি আছে মানে বহুত ৰাতি হোৱাৰ নিচিনা লাগি ইয়াৰ ফাৰ্ষ্ট মই প্লেন ফুচকাটো খাই ল'লোঁ পূৰা জ্বলা দি কেনে দেন তাৰপিছত বনাই আছে ইয়াত দহি ফুচকা চ' দহি ফুচকাটো খাই লওঁ তো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই